মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক কুশলে আছা। আজি আমি আলোচনা কৰিম কবি হৰেকৃষ্ণ ডেকাৰ দৃষ্টান্ত নামৰ কবিতাটো। আহাচোন প্ৰথমে আমি কবিতাটো চাই লওঁ এবাৰ। দৃষ্টান্তৰ ২৫ বছৰৰ আগতে এই ঠাইতে এজনক লগ পাইছিলোঁ। আলিকেকুৰিটো আছিল কেঁচা, সময়টো আছিল গধূলি। তেওঁ নঙলামুখত বিচাৰি ফুৰিছিল নিজৰ ঘৰৰ পদূলি। এটা পজা ঘৰ, আকাশ ধিয়াই কেইজোপামান কাকিনি তামোল, ঘৰৰ দাঁতিত আগলি বাঁহৰ নমিত নমস্কাৰ। পূৰ্ণ জোনৰ ৰন্ধনৰ পোহৰতো কুকুৰিকণা মানুহজনে নিজৰ ঘৰ বিচাৰি পোৱা নাছিল। ওচৰত সহায় সাৰথি কেও নাছিল। মই যেতিয়া হাতত ধৰি তেওঁক আগুৱাই দিছিলোঁ, কৈছিল, বৰ শান্তিত আছোঁ এই পজাতিত। আজি এই ঠাইতে লগ পালোঁ আৰু এজনক, বৃদ্ধ নুপজদেহ। বয়সৰ চিন নোহোৱা হ'লে মুখত ২৫ বছৰ আগৰ হাইলাজ সাজ। ৭ মহলীয়া ঘৰৰ বাহিৰত তেওঁ ৰৈ আছিল। ওচৰে পাজৰে আন কেইবাটাও অট্টালিকা, এটাতকৈ আনটো ৰূপচৰা। সন্ধ্যা ভগাৰ বহুত পাছতো মানুহ পিয়াপি দি ফুৰিছিল। চশমাৰ তলেৰে সন্দেহেৰে চাই তেওঁ মোক সুধিলে, হেৰা অচিনাকি মানুহজন, তোমাক কি লাগেহে ইয়াত? ভাড়াঘৰ বিচাৰি আহিছা? এই কুবেৰৰ মহলাত ক'ত পাবা? আৰু পালেও কি শান্তিত থাকিবা ইয়াত? মৰিলে দাহ কৰিবলৈও এজন মানুহ নাই। যখৰ পোৱালিহঁতে কাক কোনে চায়? এই বুলি কৈ তেওঁ ৭ মহলীয়া ঘৰৰ ভিতৰলৈ সোমাই গ'ল। এই কংক্ৰিটৰ হাবিখনত তেওঁক বিচাৰি নাপালোঁ আৰু। বৰ অশান্তিৰে উভতি আহিলোঁ। এতিয়া মই তোমালোকক কবিতাটো থুলমূলকৈ এবাৰ বুজাই দিওঁ। দৃষ্টান্ত নামৰ কবিতাটোত কবিয়ে সামাজিক পৰিৱৰ্তনৰ এটা ছবি আঁকিছে। সামাজিক পৰিৱৰ্তন এটা বাধা দিব নোৱাৰা কথা। সময়ৰ লগে লগে পৰিৱৰ্তন অৱশ্যম্ভাৱী। এই পৰিৱৰ্তন আহিবই। কিন্তু এই পৰিৱৰ্তনে যেতিয়া ক'ব নোৱাৰাকৈয়ে আমাৰ মাজৰ পৰা মৰম, দয়া, সহানুভূতি আদি কাঢ়ি লৈ যায়, সেই পৰিৱৰ্তন তেতিয়া সুখকৰ নহয়। সি দি যায় এক গভীৰ দুখবোধ। গ্ৰাম্য জীৱনৰ পৰা নাগৰিক জীৱন, এই সুদীৰ্ঘ পথ পৰিক্ৰমাত আমিও হেৰুৱাই পেলাইছোঁ এনে বহুতো মানৱীয় প্ৰমূল্যবোধ। আৰু এই দৃষ্টান্তৰ কবিতাটো তাৰেই প্ৰতীক। কবি হৰেকৃষ্ণ ডেকাই দৃষ্টান্ত নামৰ কবিতাটোত গাঁৱলীয়া আৰু নগৰীয়া জীৱনৰ পাৰ্থক্য আৰু সামাজিক পৰিৱৰ্তনৰ এখন ছবি অংকন কৰিছে। কবিয়ে ২৫ বছৰৰ আগতে এটা গাঁৱলীয়া পৰিৱেশত এজন বৃদ্ধক লগ পাইছিল। আৰু সেই বৃদ্ধজনে নঙলামুখত নিজৰ ঘৰৰ পদূলি বিচাৰি আছিল। কাৰণ বৃদ্ধজন আছিল কুকুৰিকণা। এই কুকুৰিকণা মানুহজন বা ঘৰৰ কাষত কাকিনি তামোল, আগলি বাঁহ এইবিলাকে এটা সুন্দৰ গাঁৱলীয়া পৰিৱেশৰ কথা বুজাইছে। ২৫ বছৰৰ আগত এই ঠাইতেই এজনক লগ পাইছিলোঁ। আলিকেকুৰিটো আছিল কেঁচা, সময়টো আছিল গধূলি। তেওঁ নঙলামুখত বিচাৰি ফুৰিছিল নিজৰ ঘৰৰ পদূলি। এটা পজা ঘৰ, আকাশ ধিয়াই কেইজোপামান কাকিনি তামোল, ঘৰৰ দাঁতিত আগলি বাঁহৰ নমিত নমস্কাৰ। প্ৰথমেই কবিয়ে এটা গাঁৱলীয়া পৰিৱেশত ২৫ বছৰৰ আগতে এদিন গধূলি সময়ত লগ পোৱা ব্যক্তি এজনৰ সহজ সৰল জীৱনধাৰা আৰু এটা সুন্দৰ গ্ৰাম্য পৰিৱেশৰ বৰ্ণনা কৰিছে। আকাশ ধিয়াই থকা কাকিনি তামোল, আগলি বাঁহৰ নম্ৰ ভংগীমা, পূৰ্ণিমাৰ জোনৰ পোহৰতো বাট বিচাৰি নোপোৱা কুকুৰিকণা মানুহজন, কেঁচা আলিকেকুৰি, এটা পজা ঘৰ, এই সকলোবিলাক গাঁৱলীয়া জীৱনৰ প্ৰতীক। এনে এটা শান্তিপূৰ্ণ পৰিৱেশত বৰ শান্তিত বাস কৰিছিল বৃদ্ধ ব্যক্তিজনে। আনহাতে সুদীৰ্ঘ ২৫ বছৰৰ মূৰত কবিয়ে যেতিয়া
পুনৰ একে ঠাইতে একেজন ব্যক্তিক লগ পাইছিল, তেতিয়া তাত আৰু সেই গ্ৰাম্য পৰিৱেশ নাছিল। সেই গাঁও এতিয়া এখন চহৰলৈ ৰূপান্তৰ হৈছে। তাত আগৰ কাকিনী তামোল, আগলি বাঁহৰ পৰিৱৰ্তে কংক্ৰিটৰ অৰণ্য গঢ়ি উঠিছে। পজাঘৰৰ ঠাইত এতিয়া বৃদ্ধৰ 7 মহলীয়া অট্টালিকা। কবিক লগ পাই বৃদ্ধই পূৰ্বৰ সহজ সৰল আন্তৰিকতাৰ সলনি চশমাৰ তলেৰে চহৰীয়া মানুহৰ সহজাত সন্দেহজনক চাৱনিৰে চাই কবিক সুধিছিল, হেৰা অচিনাকি মানুহজন, কি বিচাৰি আহিছা ইয়াত? ভাড়াঘৰ বিচাৰিছা নেকি? ইয়াতেই কুবেৰৰ মহলাত ক'ত ভাড়াঘৰ পাবা? আৰু কেনেবাকৈ পালেও ইয়াত শান্তিত থাকিব নোৱাৰিবা, কাৰণ ইয়াত মানৱীয়তাপূৰ্ণ মানুহৰ সলনি কেৱল টকা পইচাৰ হিচাপ ৰখা জখৰ পোৱালি সদৃশ লোকহে বাস কৰে। আগৰ সুখ দুখত সমভাগী হোৱা মানুহ ইয়াত নাই। মৰিলে দাহ কৰিবলৈ ইয়াত এজন মানুহ বিচাৰি পোৱা নাযায়। এই বুলি কৈ বৃদ্ধ লোকজনে নিজৰ ঘৰৰ ভিতৰলৈ সোমাই গ'লগৈ। পূৰ্বৰ সেই সহজ সৰল শান্তিত বাস কৰা মানুহজনৰ পৰিৱৰ্তে বৰ্তমানৰ আন্তৰিকতাহীন ৰুক্ষ মানুহ এজনক লগ পাই কবিয়ে মনত বৰ অশান্তি বোধ কৰিলে। আৰু এনেকৈয়ে কবিয়ে চহৰীয়া জীৱনৰ নিঃসংগতা আৰু অপ্ৰাপ্তিবোধ সুন্দৰকৈ ফুটি উঠিছে। ইয়াত কাষত মানুহ থাকিও মানুহ হাজাৰ যোজন দূৰত থাকে। ওচৰ চুবুৰীয়াই বেমাৰ আজাৰত বাদেই মৰিলেও মাত এষাৰ দিবলৈ নাহে। গতিকে দৃষ্টান্তৰ কবিতাটোৰ জৰিয়তে কবিয়ে এনেকৈ আমাৰ সামাজিক পৰিৱৰ্তনৰ সমাজ এখন লাহে লাহে গাঁৱৰ পৰা চহৰলৈ সলনি হৈ যাওঁতে যি যান্ত্ৰিকতা, যি পৰিৱৰ্তন আনে, সেই পৰিৱৰ্তনৰ ছবি আঁকি ধৰিছে। গ্ৰাম্য পৰিৱেশৰ পৰা নাগৰিক জীৱনলৈ এই যি পৰিৱৰ্তন আহিছিল বা এই যি পৰিৱৰ্তন আমাৰ মাজলৈ আহিছে, এই পৰিৱৰ্তনত যি মানুহৰ আন্তৰিকতা, সহজ সৰল অনুভৱবোৰ হেৰাই গৈছে, মৰম ভাল পোৱা নাইকিয়া হৈ গৈছে, এই পৰিৱৰ্তনত কবি নিজে অকণো সুখী নহয়। আৰু এই কথাটোকে কবিয়ে অতি সুন্দৰকৈ দৃষ্টান্তৰ নামৰ কবিতাটোত ফুটাই তুলিছে। এতিয়া আমি চাই লওঁ কবি পৰিচয়। কবি হৰেকৃষ্ণ ডেকাৰ জন্ম হৈছিল 1943 চনত। ল'ৰালিটো অৰ্থাৎ ল'ৰাকালটো তেখেতে তিনিচুকীয়াত কটাই 1959 চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত পঢ়িবলৈ লয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা 1965 চনত ইংৰাজী বিষয়ত MA পাছ কৰে। গুৱাহাটীৰ কমাৰ্চ কলেজত অধ্যাপনাৰে চাকৰি জীৱন আৰম্ভ কৰা ডেকাদেৱে পাছত ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰি আৰক্ষী সঞ্চালক হিচাপে অৱসৰ লয়। অৰ্থাৎ তেখেতৰ কৰ্মজীৱন আৰম্ভ হৈছিল অধ্যাপনাৰে আৰু গুৱাহাটী কমাৰ্চ কলেজত তেখেতে কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু শেষত তেখেতে ভাৰতীয় আৰক্ষী সেৱাৰ পৰা আৰক্ষী অধীক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। হৰেকৃষ্ণ ডেকা এজন সুসাহিত্যিকো আছিল। তেখেতে অসমীয়া সাহিত্যলৈ উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ গৈছে। তেখেত দ্য চেণ্টিনেল কাকত আৰু গৰীয়সী আলোচনীৰো সম্পাদক আছিল। তেখেতে এখন বাতৰি কাকত আৰু এখন আলোচনীৰ সম্পাদক আছিল। গতিকে এই দুটা তোমালোকৰ কুৱেশ্যন হ'ব পাৰে, দুইটা মনত ৰাখি থবা। বাতৰি কাকত বুলি ক'লে দ্য চেণ্টিনেল আৰু আলোচনী বুলি ক'লে গৰীয়সী। তেওঁ ৰাতিৰ শোভাযাত্ৰা, আন এজন, চিজ কেয়াৰ আদি কবিতাৰ পুথি, গল্প আৰু কল্প, মধুসূদনৰ দলং, বন্দীয়াৰ, মৃত্যুদণ্ড আদি গল্পৰ পুথি ৰচনা কৰিছিল। তেখেতৰ একমাত্ৰ উপন্যাস হ'ল আগন্তুক। ইয়াৰ বাহিৰেও তেওঁ কেইবাখনো পুথি অসমীয়া ভাষালৈ অনুবাদ কৰিছে। তেনেহ'লে আমি তেখেতে কোনকেইখন কবিতা পুথি লিখিছিল বুলি ক'লে ক'ব লাগিব। তেখেতে 3খন কবিতা পুথি লিখিছিল। সেইকেইখন হৈছে ৰাতিৰ শোভাযাত্ৰা, আন এজন, চিজ কেয়াৰ। আৰু তেখেতে কেইবাখনো গল্প পুথি ৰচনা কৰিছিল। সেইকেইখন হৈছে গল্প আৰু কল্প, মধুসূদনৰ দলং, বন্দীয়াৰ আৰু মৃত্যুদণ্ড। 1, 2, 3, 4খন গল্পৰ পুথি লিখিছিল আৰু তেখেতে এখনেই উপন্যাস লিখিছিল, সেইখনৰ নাম হৈছে আগন্তুক। আৰু তেখেতে অনুবাদ সাহিত্যটো অসমীয়া ভাষালৈ উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ গৈছে। তেনেহ'লে এতিয়া আমি চাওঁ
আৰু কেইটামান পাঠভিত্তিক প্ৰশ্ন আহাচোন চাই লওঁ। ভাৱ বিষয়ক 1 নম্বৰ চমু উত্তৰ দিয়া। এইখিনি তোমালোকৰ 1 মাৰ্কছৰ কাৰণে হ'ব। ক কবিয়ে কিমান বছৰৰ আগতে মানুহজনক লগ পাইছিল? উত্তৰ কবিয়ে 25 বছৰৰ আগতে মানুহজনক লগ পাইছিল। খ মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল? উত্তৰ মানুহজন কুকুৰীকণা আছিল বাবে নিজৰ ঘৰ বিচাৰি পোৱা নাছিল। গ মানুহজনে নিজৰ ঘৰৰ পদূলি ক'ত বিচাৰিছিল? উত্তৰ মানুহজনে নিজৰ ঘৰৰ পদূলি নিজৰ নঙলা মুখতে বিচাৰি আছিল। ঘ মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰৰ ভংগীত আছিল? উত্তৰ মানুহজনৰ ঘৰৰ দাঁতিত আগলি বাঁহে নমস্কাৰৰ ভংগীত আছিল। ঙ কবিয়ে কেনে সময়ত মানুহজনক লগ পাইছিল? উত্তৰ কবিয়ে গধূলি সময়ত মানুহজনক লগ পাইছিল। ইয়াতে মই তোমালোকক এটা কথা কওঁ যে মই ইয়াৰ লং কুৱেশ্যনখিনি আছে সেইখিনি মই তোমালোকক একেটা ভিডিঅ'ত দিয়া নাই। সেইখিনি মই আন এটা ভিডিঅ'ত দি দিম তোমালোকক, নহ'লে ভিডিঅ'টো যথেষ্ট দীঘল হৈ যায়, অলপ অসুবিধা হয়। সেইকাৰণে এতিয়া ভাষা বিষয়ক চুটি চুটি প্ৰশ্নখিনি দি লওঁ আৰু অতি সোনকালেই মই ইয়াৰ দ্বিতীয় খণ্ডটো লৈ আহিম। এতিয়া আমি ভাষা বিষয়ক প্ৰশ্নোত্তৰকেইটা চাই লওঁ আহাচোন। কুৱেশ্যন নম্বৰ 9 বিপৰীত শব্দ লিখা। কেঁচা পকা, গধূলি পুৱা বা ৰাতিপুৱা, পোহৰ আন্ধাৰ, শান্তি অশান্তি, ৰূপ কুৰূপ বা অৰূপ। কুৱেশ্যন নম্বৰ 10 এটাকৈ সমাৰ্থক শব্দ লিখা। জোন চন্দ্ৰ, ঘৰ আলয়, চৰা বেছি বা অধিক, দাহ পুৰা কাৰ্য দহন, উভতি প্ৰত্যাৱৰ্তন, ঘূৰি বা উলটি, ঘূৰিও নহয় ঘূৰি অহা হ'ব। কুৱেশ্যন নম্বৰ 11 নিয়াৰ্থক শব্দ গঠন কৰা। নিয়াৰ্থক মানে নিগেটিভ শব্দ দেই, নিগেটিভ কুৱেশ্যন নহয়, নিগেটিভ শব্দ গঠন কৰা। হয় হ'লে নহয় বুজাব লাগে। শান্তি অশান্তি, চিনাকি অচিনাকি, সহায় অসহায়। কুৱেশ্যন নম্বৰ 12 নমস্কাৰ শব্দটো সন্ধি ভাঙিলে এনে হ'ব নম যোগ কাৰ। এইদৰে আন 4টা শব্দ লিখি সন্ধি ভাঙা। এইটো আমাৰ বিসৰ্গ সন্ধিৰ উদাহৰণ। তোমালোকক সন্ধি নামৰ ভিডিঅ' এটা মোৰ আগতে আপলোড কৰি থোৱা আছে, তাত সন্ধিৰ বিষয়ে কোৱা আছে, তোমালোকে সেয়াও চাই ল'ব পাৰা। অৱশ্যে এইটো অলপ ছুটি হৈছে, মই সন্ধিৰ বিষয়ে অতি সোনকালে এটা দীঘলীয়া ভিডিঅ' লৈ আহিম তোমালোকলৈ, তাতো তোমালোকে সন্ধিখিনিৰ বিষয়ে বহলাই পাবা। এতিয়া আমি উত্তৰলৈ যাওঁ আহাচোন। নি যোগ ছয় নিশ্চয়, মন যোগ ৰম মনোৰম, নি যোগ আকাৰ নিৰাকাৰ, নি যোগ ৰূপ নিৰূপ। তেনেহ'লে আজি ইমানতে দৃষ্টান্তৰ কবিতাটোৰ প্ৰথম খণ্ডটো সামৰণি মাৰিছোঁ। অতি সোনকালে মই দ্বিতীয় খণ্ডটো লৈ আহিম, আৰু যদি তোমালোকৰ ইয়াৰ পিছত কিবা কুৱেশ্যন সুধিব লগা থাকে তেনেহ'লে তোমালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি সুধিব পাৰিবা। মই লাহে লাহে তোমালোকৰ প্ৰশ্নোত্তৰসমূহ দি যাবলৈ চেষ্টা কৰিম। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।